আৰু পুৰা টিফিন ৰেডি কৰি আছে আৰু মায়ে সেইটো চাই আছে মায়ে কৈছে একো নিপিন্ধাই কিয়া এই কি পুৱাই তাৰ মানে অকণমান দেৰি হ'ল বাৰু সূৰ্যটো অকণমান ইফালে আহিল কিন্তু মোৰহে দেৰি হ'ল দেউতাৰ ওচৰত আহা আৰু দেউতাই বঢ়িয়াকৈ এই গাছৰ পুলিটো ৰুলা আৰু ইফালে তাৰমানে আমাৰ হেঙাৰগিলা ভাঙি আছে হেঙাৰ আছে বাৰু হেঙাৰ থাকিলে জানো ভাঙি ছাগলী গৰু সোমাই অহাৰ ফলত ইয়াতে য'ত যি হয় এইবিলাক চব খাই দিয়ে আৰু সেইকাৰণে এইবিলাক চব চেকৰ বেৰি দিব লগা হৈছে আৰু হেঙাৰখানো বাৰু দিয়া হৈছে বাৰু কম বেছি দিন হোৱা নাই এতিয়া আকৌ কিছুদিন পিছত আকৌ হেঙাৰখানো দিব লাগিব আৰু এডাল কাটি দিছে আৰু গাছডালো ৰোৱা হৈ গ'ল আৰু দেউতাৰ অলপ কিবা কাম কৰিলে তাৰমানে দেউতাৰ হাতেদি চাল যায় বা তেজ ওলাব আৰু মই সেনেকৈ এটা প্ৰমাণ দেখাই দিওঁ এইটো চাওঁ এই কাটিলে নে মানে কিবা অলপমান সৰুকৈ কৰিলে দেউতা তাৰমানে কাটা যায় কিবা হয় এইগিলা বঢ়িয়াকৈ গাছডাল ৰোৱা হৈ গ'ল আৰু কেইটামান গাছে আমি ইফালে ৰুই দিব লাগিব লাইন কৰি ইফালে ৰুই দিব লাগিব নে দেউতা ইফালে যদি ধৰ আমাৰ কিবা কাজ চাজ কৰা যায় এইখিনি মানে ভোজৰ ব্যৱস্থা কৰা হয় গতিকে সেইখিনি আমি এইখিনি অকণমান ঠাই মানে গেপ আৰু এইখিনি এনে সৰু এনেকুৱা খেতিবিলাক কৰোঁ আৰু এতিয়া ভাবছোঁ তাৰমানে এনেকৈ লাইন কৰি পেলাই গাছ কেইটামান ৰুই দিওঁ তেতিয়াহ'লে বেছি ভাল লগা হ'ব আৰু আগতে আছিলে বাৰু তাতে সেইখিনি কদমৰ গাছ আছিল কিন্তু এতিয়া তাৰমানে ভাবছোঁ এনেকৈ লাইন কৰি দিম আৰু কেনেকুৱা হ'ব আপোনালোকে কমেণ্ট কৰি জনাবচোন তেতিয়াহ'লে মানে বেছি ভাল লাগিব কমেণ্ট কৰি জনালে নে এনেকৈ দিলে ভাল লাগিব নে এনেকৈ লাইন কৰি দিলে ভাল লাগিব আপোনালোকে কমেণ্ট কৰি জনাওক আৰু এইডাল অকণমান ইফালে ৰুই দিলোঁ কাৰণ আমাৰ সেইখিনি তাৰমানে অকণমান মানে ঠাইখিনি অকণমান দ হানটো গতিকে সেই দখিনিত ৰুলি আকৌ ধৰা হ'ল পানী হ'ব কিবা হ'ব এনে এটা পানী হয়ে আৰু পানী হ'লে গাছডাল মৰি যাব বুলি ভাবি মানে অকণমান ইফালে ৰুই দিছোঁ ভাবিছিলোঁ অকণমান ইফালে ৰুম বুলি ইফালে ৰোৱা নহ'ল এইখিনিতে ৰুই দিলোঁ আৰু এনেকৈ আমি লাইন কৰি কেইটামান ৰুই দিম কেনেকুৱা হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক গা চা ধুলি এতিয়া ভাত খাবৰ কাৰণে আহি গৈছোঁ আৰু ভাত চাত বাঢ়ি ৰেডি হৈ গৈছে আৰু কথা হ'ল কি পানী লাগি বহুত বেছিকৈ অৱস্থা বেয়া হৈছে কাৰণ এইখিনি ৰাসত যাই আছোঁ ৰাতি আৰু পৰহিও আহোঁতে তাৰমানে বৰষুণত ভিজিলোঁ ইভিনিং দি আছিল ৰেইনকোট পিন্ধিছোঁ ৰেইনকোট পিন্ধাৰ পিছতো মানে গোটাই ভিজি গ'লোঁ আৰু অৱস্থা বেয়া হৈ গৈছে আৰু মইনা এয়া ভাত লৈ আহি বাঢ়ি আছে মানে আমি ৰ'দ পুৱে ভাত খাম আৰু আজি আমাৰ আছে হাঁহৰ মাংস আৰু দেউতাই ইফালে গাছৰ পুলি ৰুই আছে আৰু এতিয়া বঢ়িয়াকৈ হাঁহৰ মাংসহে ভাতে খাম আৰু আপোনালোকে কিহৰ মাংস খাই ভাল পায় কমেণ্ট কৰি জনাব নাপাহৰিব আৰু এইটো মইনাই আকৌ হাঁহৰ মাংস নাখাওঁৱে তাই এতিয়া কিহেদি বা খায় তাইহে জানে আৰু মায়ে বঢ়িয়াকৈ চকীখন আনি আছে আৰু আমাৰ এটা ফুলৰ কেনেদৰে ফুলি আছে খচি আগতে ঘাপ ক'ৰবাত হ'ব আৰু বঢ়িয়াকৈ মায়ে বহি লৈছে আৰু মই বঢ়িয়াকৈ ভাতটো বহি খাওঁ মায়ে বঢ়িয়াকৈ খাবৰ কাৰণে ৰেডি হৈ গৈছে আৰু মই ৰ'দত বহি খাম আৰু সেয়ে তিতা কেৰেলাই মাংস দি পেলাই দিয়ে এই দুটা মানে এই বেজি দিব গৈছিল এই মই ক'লোঁ জীপেৰে নাযাবি দেই নাই এই জীপেৰেহে যায় এইটো জীপেৰে যাই আহি পেলাই এই ইটা এই ষ্টাইল কৰিব ইটা সি মানে আইনাৰ আগত থিয় হৈ লৈ পেলাই তাই এতিয়া ফটা মাৰিব কিবা মাৰিব আৰু মই এতিয়া অকণমান ৰেষ্ট লৈ লওঁ কাৰণ নাই দিদি এইখিনি তাক বোলে তেনেকুৱা মাৰিলে ক'ত মাৰিলে তেনেকুৱা চালা খেলি থাকোঁতে এই দেখিছেনে সেইকাৰণে সৰু ছোৱালীক ধেনুকাৰ পিষ্টল এই গুলি থকা ফুটা সেইগিলা বস্তু দিবা নেকি যদি বেলেগ ঠাইত পৰি নহয় না মানে পুৰা তাতে আমাৰ দিনত আমি বাঁহ কাটি পেলাই লোৱা নাছিলো নে এতিয়া প্লাষ্টিকৰ এই বেলুনত যে থাকে লাঠিডাল সেইডাল লাঠি তাকেতো সৰু ছোৱালী সেইগিলা বস্তু দিবা নেকি সেইকাৰণে কি কৈছো মই আমি আমাৰ যুগত কি গম পাইছো মই সেইটো আমি আমাৰ যুগত কি লৈছিলো গম পাইছো আমাৰ যুগ এহঁতৰ যুগ এই সৰু ছোৱালী সেইগিলা কমাই না ধেনুকা দিবা নেকি এই তাকে কৈছো মই ধেনুকাৰ সিহঁতে ফুটা যি পিষ্টল এটা গুলি দি যায় সেই পিষ্টলগিলা ধেনুকা এইগিলা দিবা নেকি মানে সিহঁতে নাজানে নহয় সেইটো এটা কথা খাব তাতে জিলাপি আছে খাই দিয়া অলপ টাইম ৰেষ্ট লৈ আছোঁ কাৰণ নাইট ডিউটি আছে আৰু মূৰৰ বিহু আকৌ উঠা হৈছে কাৰণ মই পানী খোৱা নাই মানে উঠাত অলপ দেৰি হৈ গ'ল ঘুমেই অলপ দেৰিকৈ উঠিলোঁ উঠি পেলাই পানী নাখালোঁ ডাইৰেক্ট যে মুখ ধুলোঁ মুখ ধুই গা চা ধুই আকৌ অকণ দেউতাৰ ওচৰত থাকি পেলাই ভাত খাওঁতে তাই মূৰৰ বিহু উঠি ভাত এই তেত দিবা সেই তাই আকৌ দম দে কিন্তু মোৰ ওচৰতো নাহে কান্দি থাকে এইটো এই দেখিলি নে এইটো ছটাটো লাগে এই চকাটো চকুত লাগব তাইৰে ছটা এই সেই চকুত লাগব তাই ওচৰ নাহে কান্দে চকুৱে থাকো তাই তাই মাতিও থাকে এই দেখা পাইছা নে মায়ে বঢ়িয়াকৈ চাহ খাই আছে এয়া ভাজা বুটে চাহ খাই তই উঠা নাই ঘুমেটি মাৰি আছা মই ঘুমাই আছো ঘুমেটি যাওঁ নাই ঘুমেটি যাওঁ নাই তই মাইনা কোৱা নাই মাইনা এই ঘুমেটি গৈছে মই এতিয়া চাহ খাই দিওঁ ভাতটো খাব লাগিব আকৌ নাইট ডিউটি আছে তাৰমানে আপডেট কেৱল আপডেট মায়ে ফোনগিলা আপডেট কৰিব লাগে আপডেট হৈছে নে চাওঁ কিন্তু নেটটোহে অফ কৰিছোঁ এইফালে কলিয়ে আন্ধাৰে মুন্ধাৰে তাৰমানে আলু কাটি আছে কাৰেণ্ট গ'ল এয়া সেইটো কলি আৰু এই ভাত বহাই থৈ দিছে খাই দিওঁ আৰু এই পিঠাও বনাইছোঁ এই পিঠা নহয় খাই দিওঁ আৰু এটা থৈছোঁ মোৰ চাহ এইটো দুটাই চাওঁ তাই এই বা এই পেপাঞ্চি এই বা
বেয়া কৰিলে সিহঁতে আৰু এয়া বাবুই কিবা আনিছে বাবুই সেই লেজাৰ লাইট আনিছে বা বেলেগ বস্তু আনিছে এটা কাৰ শুনবি দা এই বা এটো দিয়াই আৰু পইচা দিবা নাগে এটো এনে দে এনে না দে আমাক খেলবা দে কয় তাতে পঠাই দিবা নাই দে খেলি থাবা দে ডাঙৰ হলি 20 টকা লৈছিলে নাই 20 টকা কিন্তু তাক তাতে এনে খেলে একবাৰ দিছিল এইটোত কেই টকা লৈছি জানা কেই টকা 60 বা ডিউটি আছে গতিকে মই এটা ভিডিঅ'টো এডিট কৰি ললো এডিট কৰি আছিলো আৰু এই মইনা বঢ়াকে ভাত দি থৈছে মানে ঢাকা দি থৈছে মই ভিডিঅ'টো এডিট কৰিছিলো কাৰণ দেৰি হ'ব বুলি আৰু এটা বঢ়াকে আলু ভাজা ভাত আৰু ইফালে টিফিনো দিছে আৰু এটা বঢ়াকে দালি আছে আৰু কলটো আছে মানে ভাত খাই উঠি সদায় ভৰা পেটত ফল খাব লাগে আৰু আগতে মানে খালি পেটত ফল নাখায় আৰু সেইকাৰণে মই ভাত খাই উঠি খাম ফল কল এইখান লৈ যাব লাগিব তাতে ডিছ পেপাৰ লৈ যাম আৰু তাতে এই থাল নিলে কিমান অসুবিধা হৈ যায় আৰু তাক চাপি দিব পুৰা চাপি দিছে তাই আৰু পুৰা টিফিন ৰেডি কৰি আছে আৰু মায়ে সেইটো চাই আছে মায়ে কৈছে একো নিপিন্ধাই কিয়া এতিয়া মানে নিপিন্ধাই নৰাই লাগি আছে আৰু বঢ়িয়াকে এতিয়া মই ওলাওঁ আৰু এতিয়া